নিশা উজনি অসমৰ ভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ জামগুৰি হাট বোকাখাটত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি কেইবা ঠাইতো ধুমুহাৰ ফলত বাগৰিল গছ লগতে বৈদ্যুতিক খুঁটা আমি আপোনালোকক দৃশ্য দেখুৱাইছো জামগুৰি হাটৰ টুপিয়া বালিজুৰি সংযোগী পথত গছ বাগৰি যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰে অঞ্চলজুৰি ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান কেইবাটাও পৰিয়ালৰ বাসগৃহৰো ক্ষতি সাধন হয় ধুমুহাৰ ফলতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় লোকসকল টুপিয়া গাঁৱৰ মাজভাগত ধুমুহাই ব্যাপক ক্ষতি সাধন কৰিছে যোৱাকালি ধুমুহাৰ তাণ্ডৱে কেইবাটাও গছ ভাঙি পেলাই মানুহৰ ঘৰতো পৰিছে আমাৰ ইলেক্ট্ৰিক লাইনৰ ওপৰতো পৰিছে খুঁটা তাঁৰ ইলেক্ট্ৰিক লাইনৰ চব ধ্বংসস্তূপত পৰিণত হৈছে আৰু মানুহৰ ঘৰৰ ক্ষতি হৈছে আমাৰ অজিত বৰাৰ ঘৰত আমাৰ প্ৰকাণ্ড গছ এডাল ভাগি পৰিছে পশুধনৰ মানুহৰ প্ৰথমে প্ৰাণ ৰক্ষা হৈছে আমাৰ এই চিন্ময়হঁতৰ ঘৰতো ঘৰৰ প্ৰকাণ্ড গছ এডাল ৰাস্তাত বাগৰি পৰিছে গতিকে ব্যাপক ক্ষতিসাধন হৈছে যোৱাকালি ধুমুহাত আমাৰ এই অঞ্চলত যোৱাকালিৰ ৰাতি ধুমুহা বৰষুণ পটকৈ আহিলে হঠাৎ ধুমুহা বৰষুণ আহাত আমি মানে 11-12টা মান বজাৰ কথা ঘপ এটা বজাৰ কথা ৰাতি যে ঘপকৈ মানে বতাহ ধুমুহা আহাত আমি মানে ঘৰৰ পৰা বাহিৰ ওলাবলগীয়া হৈছিলে বাহিৰ ওলোৱা নাছিলোঁ তেতিয়া বতাহ বৰষুণ পূৰা আহিছে তেতিয়া মানে হঠাৎ একদম ধামকৈ কৰিছে আৰু ঘৰটো মানে এনেকুৱা লৈছে যে ভূমিকম্প হেৰি হোৱাৰ দৰে তাৰপিছত গছজোপা পৰাৰ পিছত মানুহ কোনপিনে যাওঁ বোলো ল'ৰা ছোৱালী চেপা খাইছে নি এইপিনে চাইছোঁ তাৰপিছত বেক চাইডত বেৰ ভাঙি পেলাই আমি ওলাই পলাইছোঁ